নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম SSC GD কাৰণে মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন। আজি আমি 25টা কুৱেশ্যন আলোচনা কৰিম। এইটো পাৰ্ট 1 হয়, ইয়াৰ পিছত পাৰ্ট 2, পাৰ্ট 3 এনেকৈ আহি থাকিব। মুঠ আমি 1000টা কুৱেশ্যন আলোচনা কৰিম। এই 1000টা কুৱেশ্যন যদি আপুনি ভালকৈ চায় তেতিয়াহ'লে আপোনাৰ আছাম পুলিচৰো যি সাধাৰণ জ্ঞানৰ যি কুৱেশ্যন আহিব তাতে আপোনাৰ বহুত সুবিধা হ'ব, বা আপুনি বেলেগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা যিকোনো ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম যিবোৰ জেনেৰেল নলেজৰ কুৱেশ্যন আহে এইবোৰ বহুত সুবিধা হ'ব। আজি আমি 25টা কুৱেশ্যনৰ ভিতৰত কাৰেণ্ট এফেয়াৰো চাম আৰু হিষ্টৰীও চাম, পলিটিও চাম। চাওক আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? হু এমং দ্য ফলোয়িং ক্ৰিকেটাৰ হেজ বিকাম দ্য ফাৰ্ষ্ট বলাৰ টু ক্লেইম 500 উইকেট ইন T20 ক্ৰিকেট। মানে তলৰ কোনটো ক্ৰিকেটাৰে T20 ক্ৰিকেটত 500টা উইকেট লোৱা প্ৰথম বলাৰ হৈছে, কোনটো ক্ৰিকেটাৰে? চ' এইটো কুৱেশ্যন এনচাৰটো হ'ব চি, ডুৱেইন ব্ৰাভো। আমিতো ডুৱেইন ব্ৰাভো জানোৱে, ডুৱেইন ব্ৰাভো CSKত খেলে। যিটো আৰু এটা কুৱেশ্যন আহিব পাৰে, ডুৱেইন ব্ৰাভো কোন দেশৰ ক্ৰিকেটাৰ হয়? সেইটো হ'ব ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ হয় ডুৱেইন ব্ৰাভো। ইয়াৰ পৰা আৰু কি কুৱেশ্যন আহিব পাৰে, জেমছ এণ্ডাৰছন কোন দেশৰ হয়? জেমছ এণ্ডাৰছন ইংলেণ্ডৰ হয়। ষ্টুৱাৰ্ট ব্ৰড কোন দেশৰ হয়? ষ্টুৱাৰ্ট ব্ৰডো ইংলেণ্ডৰ হয়। আৰু জাসপ্ৰীত বুমৰাহটো আমি জানোৱে আমাৰ ইণ্ডিয়াৰ হয়। আৰু এটা কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা, ফাৰ্ষ্ট বলাৰ হু টেক্স 600 টেষ্ট উইকেট। 600 টেষ্ট উইকেট, এইটো হ'ল জেমছ এণ্ডাৰছন। চ' কি ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে আমি এইটো আলোচনা কৰিলোঁ। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হ'ল ট্ৰিপলছ ইজ এ নিউ ফৰ্মেট অফ। ট্ৰিপলছ হ'ল এটা নতুন ফৰ্মেট। এই কেইটাৰ কোনটো খেলৰ নতুন ফৰ্মেট ট্ৰিপলছটো হ'ল, এইটো কুৱেশ্যন এনচাৰটো হ'ল এনচাৰ নাম্বাৰ এ, অপশ্যন নাম্বাৰ এ, বেডমিণ্টন খেলৰ নতুন ফৰ্মেটৰ নামটো হ'ল ট্ৰিপলছ। বক্সিঙৰ পৰা এটা কুৱেশ্যন আহিব পাৰে। এইবাৰ অলিম্পিকত বক্সিঙত ইণ্ডিয়াৰ কোনে পদক জিকিছে? সেইটো হ'ল আমাৰ অসমৰ লাভলীনা বৰগোহাঁই। বানানটো আপোনালোকে চাই ল'ব। লাভলীনা বৰগোহাঁয়ে বক্সিঙত অলিম্পিকত পদক জিকিছে। তেওঁ ব্ৰঞ্জ পদক জিকিছে। নেক্সট কুৱেশ্যনটো আমি চাওঁ। 3 নম্বৰ কুৱেশ্যন, বেইকটন কাপ ইজ প্ৰেষ্টিজিয়াছ চেম্পিয়নশ্বিপ অফ দ্য গেম অফ। এইটো অপশ্যন আছে। মানে বেইকটন কাপটো তলৰ কোনটো খেলৰ লগত জড়িত? চাওক এনচাৰটো দিয়া আছে, এনচাৰটো হ'ব হকীৰ লগত বেইকটন কাপ জড়িত হৈ আছে। হকীৰ লগত। ফুটবলৰ লগত কি আছে? ফুটবলৰ লগত কোপা আমেৰিকা আছে। তাৰপিছত আছে আপোনাৰ ফিফা ৱৰ্ল্ড কাপ। ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে, 2022 চনত ফিফা ৱৰ্ল্ড কাপ ক'ত হ'ব? সেইটো হ'ব আমাৰ কাটাৰত হ'ব 2022 চনত। এইবাৰ এটা কুৱেশ্যন আহিব পাৰে, ক্ৰিকেট ৱৰ্ল্ড কাপ ক'ত হ'ব? T20 ৱৰ্ল্ড কাপটো ক'ত হ'ব? ইণ্ডিয়াত হোৱাৰ কথা আছিলে, ইণ্ডিয়াত নহয়, দিয়া হ'ব ডুবাইত। কৰোণাৰ কাৰণে ডুবাইত হ'ব। এইটো কুৱেশ্যন আহিব পাৰে, ক'ত হ'ব? যদি অপশ্যনটো ডুবাই দিয়া থাকে, ইণ্ডিয়া নাথাকে তেতিয়া ডুবাই বুলি মাৰিব। যদি ইণ্ডিয়া দিয়া থাকে তেতিয়া ইণ্ডিয়া বুলি মাৰিব। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হ'ল দিলৱাৰা টেম্পলছ আৰ পিলগ্ৰিমেজ প্লেচ ফৰ। মানে দিলৱাৰা টেম্পলটো হ'ল এই তলৰ কি ধৰ্মৰ কাৰণে এটা মানে পূজা কৰা ঠাই? এই কুৱেশ্যনটোৰ এনচাৰটো হ'ল এ, জৈনবোৰৰ কাৰণে। জৈনবোৰ যে আছে, জৈনবোৰৰ কাৰণে দিলৱাৰা টেম্পল এটা পূজা কৰা ঠাই। নেক্সট কুৱেশ্যনটো চাম। হুইচ ৰুলাৰ অফ দিল্লী চুলতানেট ডিক্লেয়াৰ্ড হিমছেল্ফ এজ খালিফা। দিল্লী চুলতানেটৰ কোনটো মানে ৰজাই নিজকে খালিফা বুলি ডিক্লেয়াৰ কৰিছিলে? কোনটো ৰজাই খালিফা বুলি ডিক্লেয়াৰ কৰিছে দিল্লী চুলতানেটৰ? এই কুৱেশ্যনটোৰ এনচাৰ হ'ব চি নাম্বাৰ, মুবাৰক খিলজীয়ে নিজকে খালিফা বুলি কৈছিলে। মই খালিফা বুলি কৈছিলে। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হ'ল এইটো,
ভাৰাচুক্কি ফলছ আৰ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? ভাৰাচুক্কি ফল মানে ভাৰাচুক্কি ফলছটো ইণ্ডিয়াৰ কোনটো ষ্টেটত আছে? এইটো কুৱেশ্যন এনচাৰটো হ'ল বি নম্বৰ, কৰ্ণাটকাত আছে ভাৰাচুক্কি ফলছটো। নেক্সট কুৱেশ্যনটো চাওঁ। 7 নম্বৰ কুৱেশ্যন, মাছৰুম কাল্টিভেশ্যন ইজ ছাকচেছফুল ইন কাশ্মীৰ বিকজ অফ? মাছৰুমৰ খেতিটো কাশ্মীৰত বহুত ভালকৈ হয়, মানে সেইটো কিয় হয় সেইটো সুধিছে। এই কুৱেশ্যনটোৰ এনচাৰটো হ'ল ডি নম্বৰ, এভেইলেবিলিটি অফ মিউল ডাং এণ্ড পেডি ষ্ট্ৰ'। এইটো ডি নম্বৰটো হ'ল এইটো কুৱেশ্যনৰ এনচাৰ। 8 নম্বৰ কুৱেশ্যনটো চাওঁ। গিল্ট এজড মাৰ্কেট মিনছ, গিল্ট এজড মাৰ্কেট মানে মাৰ্কেটৰ মানে হ'ল এ মাৰ্কেট অফ গভৰ্ণমেণ্ট ছিকিউৰিটিজ, এটা গভৰ্ণমেণ্ট ছিকিউৰিটিৰ বজাৰ। গিল্ট এজড মাৰ্কেট মানে গভৰ্ণমেণ্ট ছিকিউৰিটি এটা বজাৰ। 9 নম্বৰ কুৱেশ্যনটো চাওঁ। ডিভালুৱেশ্যন অফ কাৰেঞ্চি লিডছ টু? ডিভালুৱেশ্যন অফ কাৰেঞ্চি মানে কি বুজায়? ডিভালুৱেশ্যন অফ কাৰেঞ্চি মানে ইনক্ৰিজ ইন ডমেষ্টিক প্ৰাইচ, মানে যদি ডমেষ্টিক প্ৰাইচ যেনেকৈ ধৰক আমাৰ অসমত বা ইণ্ডিয়াতে কওক, এতিয়া মানে বহুত ডমেষ্টিক প্ৰাইচ মানে যিকোনো ডেইলি লাগে, যেনেকৈ তেল হওক, পেট্ৰল হওক বা খোৱা তেলে হওক, মিঠাতেলে হওক, এনেকুৱা ডেইলি যোনটো আমি মানে বস্তুবোৰ ইউজ কৰোঁ, সেইটো যদি দামবোৰ বহুত বাঢ়ি যায় ডমেষ্টিক প্ৰাইচবোৰৰ, তেতিয়া মানে এইটোক কি কয়? ডেভুলেশ্যন অফ কাৰেঞ্চি। 10 নম্বৰ কুৱেশ্যনটো চাওঁ। দ্য নেম অফ দ্য লেকাডাইভ, মিনিকয় এণ্ড আমিনদিবি আইলেণ্ড ৱাজ চেঞ্জ টু লাক্ষাদ্বীপ বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট। এইকেইটা লেকাডাবি, মিনিকয় এণ্ড আমিনদিবি আইলেণ্ড, এইকেইটা নাম চেঞ্জ কৰি কি নাম ৰখা হৈছিলে? লাক্ষাদ্বীপ। এই লাক্ষাদ্বীপটো পাৰ্লিয়ামেণ্টৰ কোনটো এক্টৰ দ্বাৰা ৰখা হৈছিলে সেইটো সুধিছে। কিমান নম্বৰ বছৰৰ যোনটো এক্ট হৈছিলে সেইটো। এই কুৱেশ্যনটোৰ এনচাৰ হ'ল 1930 চনত লাক্ষাদ্বীপৰ নাম, লাক্ষাদ্বীপ নহয়, এইকেইটা লাকাডাইভ, মিনিকয় এণ্ড আমিনদিবি আইলেণ্ডৰ নাম লাক্ষাদ্বীপ আইলেণ্ড ৰখা হৈছিল 1973 চনত। 73 চন এক্ট অফ পাৰ্লিয়ামেণ্ট 1973। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো আছে, দ্য পাৰ্লিয়ামেণ্ট কেন ৰেষ্ট্ৰিক্ট অৰ এব্ৰগেট বাই ল ফাণ্ডামেণ্টেল ৰাইটছ উইথ ৰেচপেক্ট টু? পাৰ্লিয়ামেণ্টটো ৰেষ্ট্ৰিক্ট আৰু এব্ৰগেট কৰিব পাৰে ল আৰু ফাণ্ডামেণ্টেল ৰাইটছ দি। এইটো এনচাৰ কোনটো হ'ব? এইটো এনচাৰটো হ'ব আপোনাৰ অল অফ এবভ, মানে ইয়াৰ গোটেইকেইটা। দ্য মেম্বাৰ অফ দ্য আৰ্ম ফ'ৰ্চ, দ্য ফ'ৰ্চ চাৰ্জড উইথ দ্য মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ, দ্য পাৰ্চন এমপ্লয়েড ইন এনি ব্যুৰ' অৰ আদাৰ অৰ্গেনাইজেশ্যন এষ্টাব্লিছড বাই দ্য ষ্টেট অফ দ্য পাৰ্পছ অফ ইণ্টেলিজেঞ্চ। এটা গোটেইকেইটা হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ। দ্য প্ৰিএম্বল টু আৱাৰ কনষ্টিটিউশ্যন প্ৰভাইডেড ডেট ইণ্ডিয়া ইজ, আমাৰ সংবিধানৰ যোনটো প্ৰিএম্বল আছে সেইটো আমাৰ কি বুলি কৈছিলে? ইণ্ডিয়া এটা কেনেকুৱা দেশ হ'ব সেইটো কৈছিলে। এইটো কুৱেশ্যন এনচাৰ হ'ব এ নম্বৰ, এ ছাবাৰ্জিয়ান, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ডেম'ক্ৰেটিক ৰিপাব্লিক। ছ'চিয়েলিষ্ট হ'ব, ছাবাৰ্জিয়ান হ'ব, ছেকুলাৰ মানে চব মিলিজুলি থাকিব, আৰু ডেম'ক্ৰেটিক গণতান্ত্ৰিক ৰিপাব্লিক হ'ব ইণ্ডিয়াটো এনেকুৱা। এইটো কুৱেশ্যন এনচাৰ হ'ল এ নম্বৰ। নেক্সট কুৱেশ্যন চাওঁ। 13 নম্বৰ কুৱেশ্যন, ইন হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ জইণ্ট ছিটিং অফ দ্য লোকসভা এণ্ড ৰাজ্যসভা? কোনটো অনুচ্ছেদত, সংবিধানৰ কোনটো অনুচ্ছেদত জইণ্ট ছিটিং মানে একেলগে বহে, লোকসভা আৰু ৰাজ্যসভা একেলগে বহে, এইটো কোনটো অনুচ্ছেদত আছে সংবিধানৰ? এইটো কুৱেশ্যন এনচাৰ হ'ব বি নম্বৰ। বি নম্বৰ আছে আৰ্টিকল 108, এইটো অনুচ্ছেদত জইণ্ট ছিটিং হয় মানে। 14 নম্বৰ কুৱেশ্যনটো চাওক। ৰাইট টু প্ৰপাৰ্টি একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ? ৰাইট টু প্ৰপাৰ্টি মানে সম্পত্তিৰ অধিকাৰ, এইটো সংবিধানৰ কোনটো ভাগত আছে? 14 নম্বৰটো এনচাৰ হ'ব চি নম্বৰ, লিগেল ৰাইট। এইটো হ'ল সংবিধানৰ মতে এটা লিগেল ৰাইট। এইটো কিন্তু ফাণ্ডামেণ্টেল ৰাইট নহয়, ডিৰেক্টিভ প্ৰিন্সিপল নহয়, ছ'চিয়েল ৰাইট নহয়, এইটো হ'ল লিগেল ৰাইট। নেক্সট কুৱেশ্যনটো চাওক। 15 নম্বৰ, হুইচ ল অফিচাৰ শ্বেল হেভ দ্য ৰাইট টু স্পীক ইন বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্ট? কোনটো ল অফিচাৰৰ অধিকাৰ আছে পাৰ্লিয়ামেণ্টৰ দুয়োটা ঘৰত, মানে ৰাজ্যসভা আৰু লোকসভাত কোনটো ল অফিচাৰৰ অধিকাৰ আছে? এইটো এনচাৰ হ'ব এটাৰ্নেটি জেনেৰেলৰ অধিকাৰ আছে, বি নম্বৰ।
16 নম্বৰটো হ'ল হুইচ অফ দ্য ফলোয়িং ৰে ডাজ নট বিলং টু দ্য কেটেগৰী অফ আয়নাইজিং ৰেডিয়েশ্যন তলৰ কোনটো ৰে আয়নাইজিং ৰেডিয়েশ্যনৰ ভিতৰত নপৰে এইটো হ'ব ইউভি ৰেটো আয়নাইজিং ৰেডিয়েশ্যনৰ ভিতৰত নপৰে 16 নম্বৰ কুৱেশ্যনটো চাওঁ ধানু যাত্ৰা ইজ কাৰেণ্টলি চেলিব্ৰেটেড ইন হুইচ ষ্টেট ধানু যাত্ৰা এতিয়া কোনটো ভাৰতৰ কোনটো ষ্টেটত পালন কৰি আছে এইটো হ'ব এই নম্বৰ উৰিষ্যাত ধানু যাত্ৰা পালন কৰি আছে নেক্সট কুৱেশ্যনটো হ'ল এজ অফ 2020 হাউ মেনি লেংগুৱেজ ইন ইণ্ডিয়ান আৰ ষ্টেটাছ অফ ক্লাছিকেল লেংগুৱেজ কেইটা আছে এইটো হ'ব আমাৰ বি নম্বৰ ছয়টা ভাষাক ক্লাছিকেল ভাষা বুলি কোৱা হয় বৰ্তমানলৈকে নেক্সট কুৱেশ্যনটো হ'ল 19 নম্বৰ উদ্যানোৎসৱ ইজ এ ফেমাছ ইণ্ডিয়ান অকেজন that makes which place open for the general public for nearly a month উদ্যানোৎসৱত এটা ইণ্ডিয়ান অকেজন হয় উৎসৱ হয় কোনটো জেগা এক মাহৰ কাৰণে খুলি দিয়া হয় জেনেৰেল পাব্লিকৰ কাৰণে এইটো হ'ব ৰাষ্ট্ৰপতি ভৱনটো খুলি দিয়া হয় এক মাহৰ কাৰণে যেতিয়া উদ্যানোৎসৱ পালন কৰা হয় তেতিয়া নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এ মেজৰ কেছ ক্ৰপ অফ উত্তৰাখণ্ডৰ কোনটো খেতি কৰা হয় মেজৰ খেতি মানে কোনটো বেছিকৈ কৰা হয় 20 নম্বৰটো এইটো কুৱেশ্যন হ'ল মেইনলি ভেজিটেবলৰ মানে শাক পাচলি খেতি কৰা হয় উত্তৰাখণ্ডত নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেম অফ নিউ প্লেটফৰ্ম লঞ্চ বাই পেটিএম ফৰ ইনষ্টেণ্ট পে আউট বাই বিজনেছেছ নতুন কি প্লেটফৰ্ম লঞ্চ কৰিছে পেটিএমে সেইটো হ'ল পেটিএম লিংকছ এইটো কুৱেশ্যন আনচাৰ হ'ব পেটিএম লিংকছ নেক্সট কুৱেশ্যনটো চাব 73rd এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিলেটেড টু হুইচ এমং দ্য ফলোয়িং 73rd সংবিধানৰ সংশোধনী বিলটো তলৰ কোনটোৰ লগত সম্পৰ্ক আছে এইটো কুৱেশ্যনৰ আনচাৰ হ'ব বি নম্বৰ পঞ্চায়তৰ লগত সম্বন্ধ আছে 73rd এমেণ্ডমেণ্টটো নেক্সট কুৱেশ্যনটো চাওঁ হু ইজ দ্য চিফ এক্সিকিউটিভ হেড অফ দ্য ষ্টেট এটা ৰাজ্যৰ আটাইতকৈ ডাঙৰ মানে চিফ এক্সিকিউটিভ হেড মানে মুখ্যমন্ত্ৰীতকৈও ডাঙৰ এইটো কোন হয় সেইটো হয় গভৰ্ণৰ এইটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুতবাৰ আহিছে এক্সামত ৰাজ্যৰ আটাইতকৈ হেড কোন ৰাজ্যৰ ভিতৰত আটাইতকৈ হেড গভৰ্ণৰ এইটো মনত ৰাখিব মুখ্যমন্ত্ৰী নহয় কিন্তু গভৰ্ণৰ হয় হু এমং দ্য ফলোয়িং ইজ দ্য চেয়াৰপাৰ্চন অফ GST কাউন্সিলৰ চেয়াৰপাৰ্চন কোন এইটো হ'ব ফাইনেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়াৰ ফাইনেন্স ছেক্ৰেটাৰী GST কাউন্সিলৰ চেয়াৰপাৰ্চন এতিয়া ইয়াতে এটা প্ৰশ্ন আহিব পাৰে GSTৰ ফুল ফৰ্মটো কি GSTৰ ফুল ফৰ্ম হ'ল গুডছ এণ্ড ছাৰ্ভিচ টেক্স এই যোনটো GST হয় এই GST আৰু এটা কুৱেশ্যন আহে এক্সামত এই GSTটো কেনেকুৱা টেক্স এইটো হ'ল ইনডাইৰেক্ট টেক্স এই দুটা মন কৰিব এইটো কুৱেশ্যন বহুতবাৰ আহে GSTৰ ফুল ফৰ্মটো নেক্সট কুৱেশ্যনটো চাওঁ 25 নম্বৰ এইটো আজি লাষ্ট কুৱেশ্যন হুইচ স্পৰ্টছ অৰ্গেনাইজেশ্যন হেজ ৰিলিজ ৰুলছ টু প্ৰটেক্ট দ্য মেটাৰ্নিটি ৰাইটছ অফ ইটছ ফিমেল প্লেয়াৰ মানে কোনটো অৰ্গেনাইজেশ্যনে তলৰ এটা ৰুল বনাইছে প্ৰটেক্ট দ্য মেটাৰ্নিটি ৰাইট মানে ছোৱালী প্লেয়াৰসকলৰ মেটাৰ্নিটি ৰাইটটো প্ৰটেক্ট কৰিবলৈ কোনটো অৰ্গেনাইজেশ্যনে ৰুলছ বনাইছে এইটো কুৱেশ্যন আনচাৰ হ'ল ফিফা ফুটবলৰ যোনটো অৰ্গেনাইজেশ্যন আছে ফিফা সেইটোৱে এতিয়া কথা হ'ল NBA টো কোনটো NBA কি অৰ্গেনাইজেশ্যন কিহৰ লগত জড়িত এইটো হ'ল বাস্কেটবলৰ লগত জড়িত NBA এইটো বেডমিণ্টনৰ লগত জড়িত BCCI টো কিহৰ লগত জড়িত BCCI টো ক্ৰিকেট এইটো হ'ল আমাৰ ইণ্ডিয়ান বৰ্ডৰ নাম BCCI ৰ ফুল ফৰ্মো কেতিয়াবা সোধে BCCI ৰ ফুল ফৰ্মটো হ'ল বৰ্ড অফ ক্ৰিকেট নহয় বৰ্ডটো ঠিকে আছে বৰ্ড অফ ক্ৰিকেট কণ্ট্ৰল ইন ইণ্ডিয়া এইটো হ'ল BCCI এতিয়া আৰু এটা প্ৰশ্ন সোধে সেইটো হ'ল BCCIৰ চেয়াৰমেন কোন
এইটো আমি চবে চিনি পাওঁ, সৌৰভ গাংগুলী হয়। আগতে আমাৰ ইণ্ডিয়ান টিমৰ কেপ্টেইন আছিলে সৌৰভ গাংগুলী। এতিয়া ইয়াৰ লগত আৰু এটা কুৱেশ্যন আছে, BCCIৰ ছেক্ৰেটাৰী কোন? ছেক্ৰেটাৰী হ'ল আমাৰ হোম মিনিষ্টাৰৰ ল'ৰা, অমিত শ্বাহৰ ল'ৰা, সেইটো হ'ল জয় শ্বাহ। চ' আজিলৈকে এইখিনি 25টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে কিবা হ'লেও ইয়াৰ পৰা লাভ পাব। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।